নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ কনষ্টেবল জেনেৰেল ডিউটি বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদৰ আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়স সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব কেতিয়া পৰা এপ্লাই হ'ব টোটাল ভ্যাকেন্সি কিমান মুকলি কৰা হৈছে সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনি আপোনালোকে সকলো তথ্য নিজেও চেক কৰিব পাৰিব এটা ভিডিঅ'ৰ জৰিয়তে সকলো তথ্য মই আপোনালোকক জনাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হলক ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে এটা পুলিশ কনষ্টেবল জেনেৰেল ডিউটি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সবৰমানবিসকলে এখিনি পদ মুকলি কৰা হৈছে আইটিবিপি জিডি স্পোর্ট কোটা ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম আইটিবিপি ইণ্ডো টিবেটান বৰ্ড অফ পুলিশ ফৌজৰ কাৰণে এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট এপ্ৰিল মাহৰ 2 তাৰিখলৈকে এই পদত আবেদন কৰিব পাৰিব পোষ্ট নেম কনষ্টেবল জেনেৰেল ডিউটি কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি 21700 পৰা 69100 টকালৈকে স্যালাৰি পাব লেভেল 3 জব লোকেশন অল ইন্ডিয়া কেন্ডিডেট এপ্লাই কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে recruitment.itbp.police.nic.in ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট হ'ব 4 মাৰ্চৰ পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব 4 মাৰ্চৰ পৰা আৰু এপ্লাই লাষ্ট ডেট 2 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাপা নেক্সট হৈছে আইটিবিপি জিডি স্পোর্ট কোটা ৰিক্ৰুটমেন্ট 2025 এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 23 বছৰলৈকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটিএসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে তাপা নেক্সট হৈছে এপ্লিকেশন ফিস যি সকল কেন্ডিডেট জেনেৰেল ওবিসি হয় তেওঁলোকে 100 रुपीस পেমেন্ট কাটিব লাগিব যি সকল কেন্ডিডেট এসসি বা এসটি বা ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল তাপা নেক্সট হৈছে আইটিবিপি জিডি স্পোর্ট কোটা ৰিক্ৰুটমেন্ট 2025 এডুকেশ্যন কোৱালিফিকেশ্যন এই পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব উইথ স্পোর্ট সাৰ্টিফিকেট থাকিব লাগিব স্পোর্ট আপোনালোকৰ নেশনাল বা ইন্টাৰনেশনাল যদি আপোনালোকৰ স্পোর্ট কোটা স্পোর্ট সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব এইখিনি জেনেৰেল ডিউটি ভ্যাকেন্সি স্পোর্ট কোটা কাৰণে মুকলি কৰা হৈছে ইয়াতে পোষ্ট নেম জেনেৰেল ডিউটি কাৰণে মুকলি কৰা হৈছে ভ্যাকেন্সি 133টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াতে 10 পাস কৰি আপোনালোকৰ যদি স্পোর্ট সার্টিফিকেট আছে তেতিয়াহলে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব নিশ্চয় গমাইছে মেট্ৰিক পাস উইথ স্পোর্ট সার্টিফিকেট থাকিব লাগিব নেশনাল বা ইন্টাৰনেশনাল এই বিষয়ে আপোনালোকে গম পালে তাবা নেক্সট হৈছে পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ যি স্পোর্ট সার্টিফিকেট আছে সেই স্পোর্ট সার্টিফিকেট চাই আপোনালোকক শৰ্টলিস্টেড কৰা হ'ব তাবা আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট হ'ব তাবা মেডিকেল এক্সামিনেশন টেস্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ আইটিবিপি জিডি স্পোর্ট ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলে যদি স্পোর্ট সার্টিফিকেট আছে তেতিয়াহলে আপোনালোকে 4 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব 2 এপ্ৰিললৈকে যদি ভিডিওটো ভাল পালে সকলো কেন্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ